Good morning সকলোকে ৰাতিপুৱা শুই কাম কৰি এতিয়া সেই টাইম এতিয়া আহিলোঁ ৰুমলৈ মুখটো অকণমান ফ্ৰেছ কৰি লওঁ এতিয়া তো ৰাতিপুৱা উঠি ঘৰ সৰা চোতাল সৰা ঘৰ মোচা সেইখিনি কামটো থাকে চাকি বন্তি জ্বলোৱা এইখিনি গোটেইখিনি কৰি আহি এতিয়া ৰুমত নিজকে অকণমান সজাই লৈছোঁ এতিয়া যাম আমি পাকঘৰলৈ এইখিনি কাম আচলতে কিছুমানে আকৌ চাকি দিয়াৰ আগতে কৰে মোৰ চুচে যিখিনি আৰু চাফ চিকুণতা কিন্তু মই জানেনে সময় নাপাওঁ সময়টো মিলাব নোৱাৰোঁ এজনক আকৌ চাহ দিবলগীয়া থাকে তো বাহিৰে তেনেকৈ আমি চাকিৰ কামবিলাক কৰি যা যোগাৰখিনি চাফ চুফ কৰি কি কৰোঁ মানে চাকি বন্তিখিনি একেবাৰে মই দি মেলি আজৰি হৈহে ৰুমলৈ আহোঁ ৰুমলৈ সেই যে ৰাতিপুৱা উঠি ৰুমটো এৰোঁ তাৰপিছত ৰুমলৈ অহাৰ আৰু সময়ে নাথাকে মোৰ এতিয়া হৈ গ'ল সকলো টিপটপ এতিয়া গৈ আছোঁ পাকঘৰলৈ গৈ চাম চাহ বনোৱা আছে নে বনাব লাগিব চাহ বনোৱাই আছে তো এতিয়া বনোৱা আছে মানে আমাৰ ছোৱালীজনী আহিছে তো তাই বনাইছে এতিয়া খাম অকণমান তো কিন্তু তাৰ আগত এটা কাম কৰিছোঁ মানে আজি যাম ঘৰলৈ গতিকে যোৱাৰ আগতে কামখিনি নিজে আচলতে আজি আমাৰ হেৰিজনী অহা ছোৱালীজনী অহা নাছিলে তো ৰাতিপুৱা চাহ মোৰ জাজনী বনাই থৈছিলে তাই অলপ সোনকালে আজৰি হৈছে সেইকাৰণে তো এতিয়া মই ৰুমটো অকণমান ড্ৰয়িং ৰুমটো অকণমান চাফ চুফ কৰি নিজৰ ৰুমটো চাফ কৰি মুচি কাচি ঘৰলৈ যাম আজি আচলতে আছে আমাৰ ইয়াতে অশোকাষ্টমী বুলি কয় য'ত ব্ৰহ্মপুত্ৰ নৈৰ ঘাটত গৈ সকলোৱে গা পা ধুই মা গংগাক পূজা কৰে সেইটো আজি উৎসৱ আমাৰ ইয়াতে আছে ব্ৰহ্মপুত্ৰৰ পাৰত গতিকে সেই অষ্টমী হিচাপে ঘৰবোৰ মুচিব লাগিব তো বাকীখিনি হৈ গৈছে এতিয়া মোৰ ৰুমটো মুচা নাই ড্ৰয়িং ৰুমটো মুচা নাই তো ড্ৰয়িং ৰুমটো চাফা কৰি ৰুমটো মুচি আজৰি হ'লোঁ এতিয়া আহিছোঁ নিজৰ ৰুমটো ঠিক কৰিবলৈ মুচি লৈ গৈছোঁ বাৰু এতিয়া বিচনাতে পৰা যিহেতু মিষ্টাৰ উঠাই নাছিলে দেৰিকৈ উঠিলে তেতিয়া ৰুমটোৰ মানে যিখিনি ইণ্টেৰিয়ৰ এইখিনি চাফ কৰোঁ এতিয়া এইখিনি কৰি মেলি আজৰি হৈ ঘৰলৈ যাম ঘৰলৈ যোৱাৰ বিশেষ কাৰণ নাই কাৰণটো হৈছে অহাকালি মা বাইদেউ তেওঁলোক আহিছিলে তেওঁলোক গুচি যাবগৈ আৰু ভালেকেইদিন আহিব নোৱাৰিব ছোৱালীৰ যিহেতু স্কুল আছে গতিকে দেখা কৰিবলৈ যাওঁ আৰু শেষৰবাৰৰ কাৰণে কেইদিনমান নাহিব যিহেতু এমাহ দুমাহমান তো সেইকাৰণে আজি মাতিছে বোলো আহি অকণমান আমাক দেখা কৰি যোৱা আৰু বিশেষকৈ সৰু টিকলাটোৰ কাৰণে যাব মন মোৰ বিশেষকৈ আৰু বহুত দিন ধৰি এনেকৈ আছোঁ ওলোৱা নাই কত মিষ্টাৰ ক'লে ব'লা মই তোমাক থৈ কামত গুচি যাম তো তেনেকৈ মানে আজি প্লেনটো হ'ল তো এতিয়ালৈকেও ঘৰত ভালদৰে গম পোৱা নাই মই যে ঘৰলৈ যাম কিন্তু কামখিনি আগতে কৰি মেলি আজৰি হৈ লৈছে এতিয়া যাব কেইটাত পাম কাৰণ সদায় মোৰ দেৰি হয় 12টাৰ আগত মই কেতিয়াও যাব নোৱাৰোঁ তাৰমানে এইটো দেৰি আচলতে মোৰ কাৰণে নহয় মিষ্টাৰৰ কাৰণে দেৰি হয় তাত দেৰিকৈ উঠে দেৰিকৈ ফ্ৰেছ হয় দেৰিকৈ খায় দেৰিকৈ গা ধুৱে এইকাৰণে মানে মোৰ দেৰি হয় কাৰণ তেওঁৰ ফোনতে বহুত টাইম তেওঁৰ নষ্ট হৈ যায় অফিচৰ ফোনবিলাক এটেণ্ড কৰোঁতে মিলাওঁতে নষ্ট হৈ যায় আচলতে দোষটো তেনেকুৱা নহয় যে তেওঁ লেজি মানে এই আৰু অলপ এলাহ সকলোৰে থাকে যি কি নহওক তেওঁ গৈছে ফ্ৰেছ হ'বলৈ এতিয়া মই এইখিনি চাফ চুফ কৰি ৰেডি হ'ম লাহে আকৌ কাপোৰ আছে ধুবলৈ যিহেতু তাই নাহিব গতিকে মই কাপোৰখিনি মিষ্টাৰৰ ধুই মেলি ৰাতিপুৱা অকণমান মেলিছোঁ ধুই মেলি এতিয়া বাকী গা ধোৱা কাপোৰখিনি ধুই মেলি বাহিৰত অকণমান মেলি পানীখিনি যাতে সৰি যায় তাৰপিছত ভিতৰত ভৰাই থৈ যামগৈ কাৰণ কিয় উভতি আহোঁতে ৰাতি হ'ব মই জানো কাৰণ ৰাতি ভাত পানী খাইহে উভতি আহিম এইটো আঁচনিলৈ ওলাইছোঁ আৰু যি কি নহওক এতিয়া ৰুমটো ফ্ৰেছ হৈ গ'ল বাকীখিনি বিচনাখন পাৰি মেলি এতিয়া ক্লিন কৰি থৈ দিওঁ উভতি আহি চিজিল ৰুম এটা দেখিলে মোৰ মনটো বৰ শান্তি লাগে কাৰণ বিশৃংখল ৰুম দেখিলে মোৰ একদম অশান্তি হৈ যায় মানে এনেকুৱা লাগে মই কি কৰি থৈ গৈছোঁ কি কৰিম ক'ৰ পৰা আৰম্ভ কৰিম মোৰ এনেকুৱা লাগে সেইকাৰণে আচলতে মই সদায় ক'ৰবালৈ যোৱাৰ আগত ৰুমটো একদম ক্লিন কৰি থৈহে মই ওলাই যাওঁ বিশৃংখলটো মোৰ একদম পচন্দ নহয় গা যিমানেই বেয়া নালাগক কিয় আৰু এটা মোৰ ৰুমৰ অসুবিধাটো আপোনালোকে আগতে জানে যে মোৰ ৰুমত হেৰি হয় বৰ ধূলি সোমায় কাৰণে সদায় বস্তুবিলাক কি কৰিব লাগে মুচিব লাগে এতিয়া যিহেতু বৰষুণ এজাক পৰি গৈছে ধূলিটো কমিছে যদিও কি মই মানে গোটেই বস্তুখিনি সদায় মুচোঁ আৰু এইটো আজি 2 বছৰ ধৰি কৰোঁতে অভ্যাস হৈ গৈছে তাৰমানে সেইকাৰণে মানে
নুমুচিলে মানে মোৰ ভাল নালাগে সেইকাৰণে সকলো বস্তু এবাৰ সদায় ৰাতিপুৱা এবাৰকৈ ক্লিন কৰি লৈ লওঁ মুচি এয়াই আছিলে আজি ৰাতিপুৱাৰ কাম দৈনন্দিন জীৱনৰ সকলোৰে থাকে এইখিনি কাম এইটো জানো বাৰু কিছুমানে কৰে কিছুমানে আকৌ এদিন দুদিন মূৰত কৰে মোৰ এইটো অভ্যাস যে মই কৰোঁৱে সদায় পাৰিলে দিনত দুবাৰকৈ কৰোঁ এইটো মেনিয়া এইটো বেলেগ কথা কিন্তু কৰাৰ চেষ্টা কৰোঁ এতিয়া ধৰক ঘৰত নাথাকিলে কৰে আৰু ছোৱালীজনীয়ে কৰে তেতিয়া ৰেডি হ'লোঁ ভাত পানী খাই আহিলোঁ আহি এতিয়া কৰিছোঁ ড্ৰেছ এইটো হৈছে মোৰ কটন কুৰ্তি এই কটন কুৰ্তিটো পিন্ধিছোঁ তলত পিন্ধিছোঁ পালাজো ব্লেক পালাজো এতিয়া মই শিকি আছোঁ হাজবেণ্ড ফোনত ব্যস্ত তেওঁ ৰেডি হোৱা নাই ড্ৰেছযোৰ পিন্ধিলে হ'ল বাকী হৈ গৈছে আমাৰ এতিয়া মই মোৰ চুচি বিশেষ একো ষ্টাইল নকৰোঁ ওচৰতে ঘৰ যিহেতু অলপ সময়ৰ ভিতৰত গৈ পাম তেওঁ আজি মানুহ দুনুহ তেনেকুৱা নাই ঘৰত গতিকে চিম্পুলভাৱে ওলাই যাওঁ ইয়াত কৰিবলগীয়া একো নাই আজি খুব গৰম তাৰমানে মোৰ খুব গৰম লাগি আছে ৰাতিপুৱাৰ পৰাই গমেই পাইছে অষ্টমীৰ দিনা খুব গৰম হয় এনেও সাধাৰণতে এতিয়া মই ফেন দি ওলাই আহিছে আৰু এই বিৰক্তিকৰ দিনবিলাক ক'ৰবালৈ যাবলৈ হ'লে কি কৰিব লাগে মানে কাপোৰৰ গাত পিন্ধাই অসম্ভৱ লাগি ধৰে আকৌ ফেনখন দি ওলাও যদিও ফেনখনৰ বতাহ ক'তো নাযায় ফেনৰ তলতহে ঘূৰি ঘূৰি ফেনৰ তলত আহিব লাগে এয়া হৈ গ'লোঁ মই ৰেডি কাপোৰবিলাক আনিলোঁ ভিতৰত মেলি থ'লোঁ গোটেইখিনি এতিয়া একদম কমপ্লিট ৰেডি যাব লাগে অকল এতিয়া মিষ্টাৰ গৈছে ওলাব এই আহি পালোঁ ঘৰ আহি পালোঁ এয়া টিকলা তেওঁক গা ধুৱালে মায়ে আহিয়ে মিষ্টাৰ লৈছে বৰ মৰম লগা হৈছে সি দুপৰীয়া খাম ছজনা ভাজি আৰু ইফালে ডিমা বইল হৈ আছে মানে কণী বইল হৈ আছে এই কণী বেলেগকৈ বনাম অলপ কিহেৰে বনাম দেখাম আৰু এয়া ছজনা মাই ফেভৰেট ছজনা দিয়াখন দিয়া হৈ যাব ছন 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 হৈ গ'ল এয়া চাওক আমাৰ ঘৰৰ পৰিৱেশ আমাৰ চোতালত ধুনীয়াকৈ কালি বহুত বৰষুণ দিছে মাহঁতে কাপোৰ বৰষুণ চাওকচোন পৰিৱেশটো কি যে ধুনীয়া তাৰমানে যোৱা ৰাতি ঢেৰ বৰষুণ দিছে আজি অত দিনৰ মূৰত অপেক্ষা কৰোঁতে যোৱা ৰাতিহে বৰষুণটো দিছে এই বৰষুণৰ কাৰণে কাপোৰ নুধুম বুলি ভাবি তাৰপিছত ধুলে আৰু এয়া হৈছে আমাৰ টেকলিমণি ৰাজা গা ধুই এয়া কণী ভাজিবলৈ লৈছোঁ ৰঙালাও আলুৰে বনাম যিটো সেইটো তাৰ কাৰণে কণীকেইটা বইল কৰি আগতে ভাজি লৈছোঁ এনেধৰণে ৰঙা হোৱালৈকে ভাজি অলপ ল'ম খুব বেছি বগা হৈ থাকিলে খাবলৈ বেয়া লাগে তো ৰঙা হোৱালৈকে অলপমান ভাজি তাৰপিছত নমাই ল'ম এনেধৰণে কণীকেইটা ভজা হৈ গ'ল এতিয়া ধুনীয়াকৈ ইয়াক নমাই ল'ম তাৰপিছত আমাৰ চব্জিখন বনাবলৈ আমি সাজোঁ ইয়াত তেল লৈছোঁ তাত অকণমান পাঁচফোৰণ দিছোঁ এটা শুকান জ্বলা দিছোঁ ইয়াতে দিছোঁ ইলাচি দালচিনি এনেধৰণে অলপ দিছিলোঁ গৰম মছলা গোটা গৰম মছলা তাৰপিছত দিম ইয়াত আমি তেজপাত ধুনীয়াকৈ এতিয়া এইখিনি লাৰি থাকিম লাৰিব আহিছে মোৰ বাইদেউ ছোৱালীজনী তাইও লাৰিব বোলে ইমান গৰম ভয় লাগে নহয় জানো সৰু ছোৱালীক লাৰিবলৈ দিব ইয়াতে দিলোঁ আমি চব্জিখিনি আলু আৰু ৰঙালাও কাৰণ এতিয়া ৰঙালাওখিনি যেতিয়া গলিব ধৰিব এইখিনি ভাজা নাখাব সেইকাৰণে আগতে তেলত দিছিলোঁ খোৱা আছিলে এইখিনি দি দিছোঁ কাৰণ তেলত নাভাজিলে এইখিনি ৰঙালাও যেতিয়া সিজিবলৈ ধৰিব তেতিয়া ভাজা নাখাব সেইকাৰণে একেলগে দিয়া হ'ল এনেধৰণে এইখিনি লৰাই কিছু পৰ টাইম পিঁয়াজ নহৰুখিনি ভাজা খোৱালৈকে আৰু ৰঙালাওটো লাহে লাহে সিজালৈকে অকণমান ভাজি থাকি সেইখিনি ভাজি পিছত ভাজা হৈ গ'ল ৰঙালাওখিনি অকণমান গলি গৈছে তেতিয়া আমি কণীকেইটা দি দিম কণীকেইটা দি এনেধৰণে লৰাই বিশেষ ইয়াত দিবলগীয়া একো নাই অকণমান জিৰা গুড়া আছে জিৰা গুড়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু হালধিটো এয়া সকলোৱে দিবই আৰু এইখন পানী দিয়াৰ পিছত ইয়াক উতলিবলৈ এয়া আছিলে আজি দুপৰীয়াৰ আহাৰত আছে চজিনা ভাজি তাৰপিছত ৰঙালাও আলুৰে কণী তাৰপিছত তিয়হৰ চাটনি দালি আৰু পদিনা বেহৰ এনেধৰণে মায়ে বটা চাটনি এটা বনাইছিলে আৰু নেমু টেঙা লগতে খুব তৃপ্তিৰে খালোঁ আজি দুপৰীয়া সাজ এতিয়া খাবলৈ ওলাইছোঁ এয়া ৰাতিৰ খানা হৈছে আমাৰ
চিকেন তো চিকেন থাকিলে আমাৰ সাধাৰণতে কি হয় আমাৰ এইটো আগৰে অভ্যাস দেই চিকেন ভাজি থাকোঁতে আমি মানে ওপৰত অকণমান খাই লওঁ দেই ৰাইজে বেয়া পালে আৰু উপায় নাই আমাৰ এইটো আগৰ পৰা অভ্যাস আমি গোটেইকেইজনীয়ে এনেকুৱা বাইদেউ মই টিকলি হাজবেণ্ড চবে তো আজি উলিয়াই লৈছোঁ খাৰ কাৰণে আমি এইবাৰ খাম দেই তাৰপিছত ভাত খাম আৰু ভাতৰ লগত থাকিব অলপ আমাৰ মানে চিকেন ফ্ৰাই এতিয়া খাই লৈছোঁ চিকেন ফ্ৰাই খাবলৈ এতিয়া ৰাতি 9টামান বাজে মোৰ ভাগিনীজনী আৰু মই চিকেন ফ্ৰাই লৈছোঁ খাবলৈ ৰাতি যিহেতু ভাতৰ লগত চিকেন আছিলে তো আগতীয়াকৈ আমি উলিয়াই খাওঁ তাৰমানে এনেদৰে তো এয়াই আছিলে আজিৰ ব্লগ শেষৰখিনি দেখুওৱা নহ'ব আজি ঘৰলৈ গুচি যাম এতিয়া অলপ